মানে পলিটিকেল ইস্যু মামা আৰু চাচা সেইবিলাক মানে ইস্যু মানে ইফিট আৰু হিপিট বুলি কোৱা হয়। গতিকে তেওঁলোকে এইটো ৰাজনৈতিক ইস্যু লৈছে। যদি ইমান ঠিকা লৈছে আজমল ডাঙৰে যে মুছলমান বুলি ই কৰে, গোৱালপাৰাত না কালি যিটো ঘটনা হ'ল, গোৱালপাৰাত 3জন মানুহক দুৰ্বৃত্তই মেঘালয়তে গাড়ীৰ ভিতৰত জ্বলাই দিলে, মাৰিলে। ক'ত গ'ল আজি নেতা? পালি নেতা আজি ক'ত কিয় লুকাই আছে? আজি ওলাই আহক। ইমান যদি মুছলমানৰ দৰদি, ইমান যদি চান্দা পাতি আছে, সংগঠনবিলাক মুছলমানৰ সংগঠন বুলি দেখা পাওঁ, অসমত কিমান আছে, চান্দা পাতি আজি ক'ত গ'ল? কিয় লুকাই আছে? সাহস কিয় নাই? আজি পৰিয়াল কাষত যাওক, মানুহৰ বুজ লওক কি কাৰণে দুৰ্বৃত্ত কৰিলে। আজি মেঘালয় আজি নহয়, আমাৰ অসমৰ ওপৰত জুপিয়াই পৰিছে। খালি মেঘালয় নহয়, এইফালে নাগালেণ্ডৰ পৰা দেখা পাইছোঁ, অৰুণাচলৰ পৰা দেখাই আছোঁ, মিজোৰামৰ পৰা দেখা আছোঁ, তাৰপিছত মেঘালয়ৰ পৰা দেখা পাইছোঁ। সকলোৱে আমাৰ ওপৰত এটাক কৰি আছে। কিয়? কাৰণটো কি? আমাৰ অসমীয়া মাৰিব, আমাৰ অসমৰ মাটি দখল কৰিব আৰু মামাই চকী বহি থাকিব।